মুকালমুৱাৰ কালদিত খেল মহাৰণৰ উদ্বোধন কৰে বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক দিগন্ত বৰ্মনে। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বিভিন্ন পৰ্যায়ত আৰম্ভ হৈছে খেল মহাৰণ সমাৰোহ। খেলুৱৈ সৃষ্টিৰ লক্ষ্য আৰু উদ্দেশ্য আগত লৈ আয়োজন কৰা হৈছে এই খেল মহাৰণ। উঠি অহা প্ৰজন্মক ক্ৰীড়াৰ প্ৰতি আকৰ্ষিত কৰাৰ উদ্দেশ্যে আয়োজন কৰা এই খেল মহাৰণ কাৰ্যসূচীত ৫৪ নং কেকান কাপলাবৰী গাঁও পঞ্চায়তৰ কালদিত বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক দিগন্ত বৰ্মনে উদ্বোধন কৰে। খেল মহাৰণ কাৰ্যসূচীৰ উদ্বোধন কৰি বিধায়কগৰাকীয়ে এই খেল মহাৰণে নৱপ্ৰজন্মক ক্ৰীড়াৰ প্ৰতি আকৰ্ষিত কৰাৰ লগতে ৰাজ্যত এক ক্ৰীড়াৰ পৰিৱেশ গঢ়ি তুলিব বুলি উল্লেখ কৰে। উক্ত উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে বৰক্ষেত্ৰী খণ্ডৰ খণ্ড উন্নয়ন বিষয়া প্ৰকাশ বৰ্মন, পঞ্চায়ত সচিব নুৰুল আলীকে প্ৰমুখ্য কৰি স্কুলসমূহৰ শিক্ষকসহ প্ৰশিক্ষক, স্কুলীয়া ছাত্ৰ ছাত্ৰীসহ বিশিষ্ট ব্যক্তিসকল। অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ দ্বাৰা আয়োজিত অসমৰ সৰ্ববৃহৎ খেল মহাৰণ যোৱা বছৰৰ পৰা আৰম্ভ হৈছে। এইবাৰ আমাৰ দ্বিতীয় পৰ্যায়ৰ খেল আৰু এই খেলত আমাৰ ৫৪ নং বৰক্ষেত্ৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত ৫৪ নং কেকান কাপলাবৰী গাঁও পঞ্চায়তত কালদি হাইস্কুল খেলপথাৰত অনুষ্ঠিত হৈছে। আৰু ইয়াত আমাৰ পঞ্চায়তৰ অন্তৰ্গত বিভিন্ন স্কুলৰ ছাত্ৰ ছাত্ৰীসকলে ৰেজিষ্ট্ৰেশ্যন কৰিছে আৰু সেই ৰেজিষ্ট্ৰেশ্যন কৰা খেলুৱৈসকলে অংশগ্ৰহণ কৰিছে। আমাৰ প্ৰথম খেলখন এই সমষ্টিৰ বিধায়ক দিগন্ত বৰ্মন আৰু খণ্ড উন্নয়ন বিষয়া মহোদয়ে উদ্বোধনী কৰি থৈ গৈছে আৰু সেই অনুসৰি খেল আৰম্ভ হৈছে। প্ৰথম পৰ্যায়ৰ খেল দুখন কালদি মডেল স্কুল আৰু বৰক্ষেত্ৰী স্পৰ্টছ ক্লাব বুলি এটা খেলুৱৈ দল এটা আছে। সেই দলটোত বিভিন্ন কেকান কাপলাবৰী গাঁও পঞ্চায়তৰ বিভিন্ন গাঁৱৰ খেলুৱৈসকল গঠিত হৈ এটা টিম বনাইছে। সেই টিমটোৰ লগত কালদি মডেল স্কুলৰ টিমটো বৰ্তমান খেলি আছে আৰু এই খেল মহাৰণ আজি দুদিনীয়াকৈ অনুষ্ঠিত হৈছে। প্ৰথম পৰ্যায়ে আজি আমাৰ ফুটবল খেল আৰম্ভ হৈছে। এই খেলখন শেষ হোৱাৰ পিছত কালি কাবাডী খেল, চাইকেল, স্পৰ্টছ খেল, বিভিন্ন ধৰণৰ খেল সেইবিলাক অনুষ্ঠিত হ'ব। আজি খেল আমাৰ ফুটবল খেলতে সামৰণি পৰিব। এইখিনিয়ে ক'বলগীয়া। মুকালমুৱাৰ পৰা শংকৰ দাসৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।